কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় এতিয়া অত্যন্ত ঠেক জায়গা এটাত আছে। ইয়াতে আমি আহল বহল কৰি অলপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো বনাব খুজিছোঁ। ইনফেক্ট এইবাৰ অসমত 10টা নতুন ডিচি অফিচ আমি বনাম আহল বহল কৰি এটা কামৰূপ মহানগৰ জিলাত। আৰু তাৰ আজি অলপ জায়গাটো চালোঁ, প্ৰস্তুতিকৰণৰ বিষয়েও বুজ ল'লোঁ। ইয়াতে প্ৰায় 10 বিঘা মাটি কাম মানে আমাৰ SDC অফিচ এটা আছে, DC অফিচ গোটেইখিনি মিলি প্ৰায় 10 বিঘা মাটি আমি ইয়াতে পাম। 3 বছৰ আমাৰ কাৰ্যকালত হৈ যাব। আৰু এতিয়াতো জাষ্ট আজি আপোনালোকৰ আগতে কথা পাতিছোঁ, কোনো বাজেটৰ হ'ব স্কুৱেৰ ফিট কিমান ওলায়। আৰু মই অলপ বেছি বহুত জেগাত সিঁচৰিত হৈ থকাতকৈ 2-এটা অফিচ ইয়াত বেছিকৈ আনিব কৈছোঁ। আৰু যিহেতু ইয়াত ইলেকশ্যনৰ কাউণ্টিং আদি হ'ব, গতিকে কিছুমান এনচিলিয়াৰী সুবিধা ৰাখিব কৈছোঁ। পাৰ্কিঙো তেওঁলোকে যিমান ৰাখিছিল তাতকৈ মই অলপ বঢ়াব কৈছোঁ, যাতে পাৰ্কিং 200মান গাড়ী থাকে। সকলো মিলি মই ভাবোঁ যে আমি যিমানখিনি পাৰোঁ গুৱাহাটীৰ যিটো প্ৰেষ্টিজ সেই লৈ পেলাই আমি কৰিম। কিন্তু জেনেৰেল আমি গোটেই যি 10টা DC অফিচ কৰিব খুজিছোঁ, এভাৰেজ 40-50 crores আমি খৰচ কৰিম, কিন্তু ইয়াততো বেছি হ'ব। সেই গোটেইবিলাক ৱাটাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট হ'ব, গোটেইবিলাক সময় লাগিব। ইয়াত হ'লেহে তাত হ'ব। কিন্তু যিটো মাষ্টাৰ প্লেন আমাৰ আছে এইটো যে 5 বছৰৰ ভিতৰত গুৱাহাটীৰ ৱাটাৰ ফ্ৰণ্টটো যাতে মুকলি হৈ যায়। কংগ্ৰেছে পৰাজিতৰ প্ৰতিনিধি লৈ পেলাই এখন মিটিং পাতিছে তেওঁলোকৰ নিজৰ মাজত সংশোধনীৰ কাৰণে। উপনিৰ্বাচনো আহি আছে। চাওক, মই বৰ্তমান ৰাজনীতিৰ পৰা অলপ দূৰত আছোঁ, কাৰণ গভৰ্ণমেণ্টৰ ইমান কাম বাকী আছে, কামবিলাক কৰোঁ। আৰু পলিটিক্সৰ সময় যেতিয়া হ'ব তেতিয়া পলিটিক্স কৰিম। এইকেইটা দিন অলপ কামখিনি আগুৱাই যিহেতু বিজেপি বিৰোধী শক্তিশালী কৰিবৰ কাৰণে দেখা পোৱা গৈছে মানুহৰ একেবাৰে ইণ্টাৰেষ্ট নাই। এতিয়া মানুহে খালি কামবিলাক চাই আছে যে কামবিলাক হওক ভাল কৰি, বাকী কথাত মানুহৰ একদম ইণ্টাৰেষ্ট নাই। পাতিব লাগিব, খালি অলপ সাৱধানে পাতিব লাগিব।